तमेव माता स पिता तमेव बन्धु स सखा तमेव विद्रा द्रविणं तमेव सर्वं मम देव तमेव माता स पिता तमेव बन्धु स सखा तमेव विद्रा द्रविणं तमेव सर्वं मम देव सर्वं मम देव चच्चिदानन्दरूपाय विश्वोत्पत्त्यादि हेतवे त्रापत्रयो विनाशाय स श्रीकृष्णाय वयं नमः श्रीकृष्णाय वयं नमः। परम श्रद्धाभाजन कलिजुगर नयन स्वरूप बापमस्त भक्तिस्वरूपा आईসকল त्रिवेणी गंगा सदृश परम श्रद्धार आईসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা এই নামঘৰৰ সেউকী ভকত বৈষ্ণৱ সমস্তজনক এই পবিত্ৰ আসনৰ পৰা আমি শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান আজি শুভ দিন শুভ মুহূৰ্তত আমি আকৌ আপোনাসৱৰ সৈতে ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি ৰোমাঞ্চিত হ'বৰ বাবে এই পবিত্ৰ স্থানত আহি উপস্থিত হ'লোঁ। আপোনালোকে নিশ্চয় জানে শ্ৰীমৎ মহাভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ আমি প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত শ্ৰৱণ কীৰ্তন কৰি যোৱাৰ মানসেৰে সপ্তাহৰ প্ৰতিটো শনিবাৰে আমি উপস্থিত হওঁ আৰু আজি সেই শুভ দিন শুভ মুহূৰ্তত ভাগৱতৰ তৃতীয় স্কন্ধৰ খুব এটি গুৰুত্বপূৰ্ণ পাঠ ইতিমধ্যে পৰ্যালোচনা হৈ আছে। প্ৰতিটো লাইন প্ৰতিটো বাক্য গুৰুজনাৰ যি অসমীয়ালৈ অনুবাদ ভগৱন্তৰ মুখৰ বাণী আমাৰ সাংসাৰিক জীৱনত ব্যৱহৃত হৈ থকা সংসাৰী জীৱনত পালন কৰিব লগা আৰু মানৱ জীৱন সফল কৰি গতিপ্ৰাপ্ত হোৱা বহু কথাই এই ভাগৱতৰ মাধ্যমেদি আমাক উপদেশ প্ৰদান কৰি আহিছে। ঠিক তেনেকুৱা এটা পৰ্যায়ত কপিল প্ৰভু অৱতাৰ হৈ মাতৃ দেৱহূতিক সাংখ্য জ্ঞান ভক্তি যুগৰ কথা ক'বলৈ গৈ আমাক সমস্তজনক জীৱ তৰি যোৱাৰ উপায় আমাক দিছে বা দেখুৱাইছে। গতিকে আমি আগৰ যি ভক্তি যুগৰ পাঠ পৰ্যালোচনা কৰা হৈছিল আগৰ সপ্তাহত খুব এটি সুন্দৰ পাঠ য'ত নেকি আমাক ভক্তিৰ সম্পৰ্কে জ্ঞান দিছিল। কপিল প্ৰভুৱে মাতৃক যদিও কৈছিল যে জগতত লোকসকলৰ সংকল্প অনুসৰি ভক্তি ৮১ বিধ হ'লেও প্ৰাধান্য ৯ বিধ হ'লেও কিন্তু ভক্তি প্ৰকৃতাৰ্থত এবিধ। এই কথা কপিল প্ৰভুৱে মাতৃ দেৱহূতি কোৱাৰ চলেৰে সমস্ত জগতলৈ এই বাৰ্তা প্ৰদান কৰিলে। সেই ভক্তিবিধ কি আছিল? কেৱল নিগুণ ভক্তি। আৰু সেই নিগুণ ভক্তিনো কেনেকৈ কৰিব পাৰি এই কথা কপিল প্ৰভু অৰ্থাৎ মাতৃ দেৱহূতিৰ পুত্ৰ কপিলক মাতৃয়ে প্ৰশ্ন কৰিছিল, হে বাপ, হে মোৰ পুত্ৰ, যে তুমি যি নিগুণ ভক্তি মোক দেখুৱাইছা প্ৰকৃতাৰ্থত এই নিগুণ ভক্তি কৰিবলৈ মই কেনেকৈ প্ৰস্তুত হ'ম বা মোৰ দ্বাৰা কেনেকৈ সম্ভৱ হ'ব, যিহেতুকে মই এগৰাকী নাৰী স্বভাৱতে চঞ্চল, সকলো কথা মোৰ বোধগম্য নহয়। এই কথা কপিল প্ৰভুলৈ আগবঢ়াইছিল
আৰু কপিল প্ৰভুৱেও গৰ্ভতে এটি হাঁহি মাৰি মাতৃলৈ অভিনন্দন জ্ঞাপন কৰিছিল, যিগৰাকী মাতৃয়ে ওৰে জীৱন সাধনা কৰি জগতৰ ভগৱন্ত পুৰুষক বৈকুণ্ঠৰ পৰা নমাই আনি নিজৰ গৰ্ভত ধাৰণ কৰিব পাৰে। তেনে এগৰাকী নাৰীয়ে নাজানো বা চঞ্চল মনৰ বুলি কোৱা কথাটো তেওঁ গৰ্ভতে হাঁহিছে আৰু কৈছে, হে ভাবিনী, মই তোমাক তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ নিৰ্গুণ ভক্তিৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, কিন্তু তুমি সাৱধানে শ্ৰৱণ কৰিবা। এতিয়া আছে আমাৰ ৩৭ অধ্যায় পদ, কালৰ প্ৰভাৱ, সংসাৰ আৰু তামসিক গতি। ভক্তি যুগৰ সাংখ্য যুগৰ কথা ক'বলৈ গৈ কালৰ প্ৰভাৱ, কাল মানে সময়, প্ৰত্যেক জীৱ প্ৰত্যেক সংসাৰ বা বিশ্ব ব্ৰহ্মাণ্ডখন সময়ৰ গতিত নিয়ন্ত্ৰণ হৈ আছে, কালৰ প্ৰভাৱ। আৰু এই কাল বা এই সময়ক নিয়ন্ত্ৰণ কৰিব পৰা এজনেই ব্যক্তি আছে, সেইজনেই জগতৰ আধাৰ পৰম ব্ৰহ্ম ভগৱন্ত পুৰুষ। এই ব্ৰহ্মাণ্ডখনক পৰিচালিত কৰিবৰ কাৰণে দুটা শক্তি, এক হ'ল কালৰ আৰু এক হ'ল মায়াৰ। মায়াৰ ইন্ধনত যেনেকৈ গাড়ী এখন তেলৰ দ্বাৰা চলোৱা হয়, ঠিক তেনেধৰণে ব্ৰহ্মাণ্ডখনক মায়াৰ শক্তিৰ দ্বাৰা ব্ৰহ্মাণ্ডখন চলাই থাকে, সংসাৰখন চলাই থাকে। আৰু এই মায়া আৰু কালৰ প্ৰভাৱত আমি সমস্ত জীৱবিলাকে গতি কৰি থাকোঁ। আৰু এই কাল আৰু মায়াৰ স্বামী হ'ল প্ৰভু ভগৱন্ত। সেইকাৰণে নামঘোষাত মহাপুৰুষ কৃপালু মাধৱ গুৰুজনাই সুন্দৰভাৱে লিখিছে, কৃষ্ণ একদেৱ দুখ হাৰি, কাল মায়া আদি অধিকাৰী, তান্তবিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু। নহয়নে বাৰু? গতিকে কাল আৰু মায়াৰ স্বামী কেৱল এজনেই আছে, সেইজনে হ'ল প্ৰভু ভগৱন্ত। গতিকে ভক্তিৰ যুগ আৰু সাংখ্য যুগ জানিবলৈ যোৱাৰ আগতেই বা নিৰ্গুণ ভক্তি জানিবলৈ যোৱাৰ আগতেই কালৰ সম্পৰ্কে আমি জানিব লাগিব, তামসিক গতিৰ সম্পৰ্কে জানিব লাগিব আৰু সংসাৰৰ সম্পৰ্কেও আমি জানিব লাগিব। এই কথাখিনিক আজি কপিল প্ৰভুৱে মাতৃ দেৱহতীক ক'ব। আমি আগবাঢ়োঁ। হে ৰাম বদতি কপিল হৰি, শুনা মহামতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদিহ বিশ্বাসে লৈও মুহূৰ্ত হৰণ। কপিল প্ৰভুৱে নিৰ্গুণ ভক্তিৰ সম্পৰ্কে ক'বলৈ গৈ কৈছে যে ভক্তি এবিধ, সেয়া হ'ল নিৰ্গুণ ভক্তি। আৰু এই নিৰ্গুণ ভক্তি কৰিবলৈ যাওঁতে জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন। জ্ঞান মানে জ্ঞান কৰ্ম কিনবিলাক, যিবিলাক আমি ধ্যান কৰোঁ, ধাৰণা কৰোঁ, অন্তৰ জ্ঞানৰ মাধ্যমে ঈশ্বৰক উপাসনা কৰিবলৈ বিচাৰোঁ, এইবিলাক জ্ঞান কৰ্ম। তীৰ্থে ব্ৰতে আমি তীৰ্থ দৰ্শন কৰিবলৈ যাওঁ ভক্তি হওক বুলি, ব্ৰত কৰোঁ, একাদশী ব্ৰত পালন কৰোঁ, কিবা কৰোঁ। আজি আমাক ভাগৱতে স্পষ্টভাৱে কৈছে যে নিৰ্গুণ যি ভক্তি, জগতৰ শ্ৰেষ্ঠ ভক্তি, এই ভক্তিত ভগৱন্ত সন্তুষ্ট হয়। আৰু এই ভক্তি কৰিবলৈ গ'লে সৰ্বপ্ৰথমে তুমি জ্ঞান কৰ্মে তীৰ্থ ব্ৰতে নকৰিয়া মন, এইবিলাকত মন কৰিবলৈ মনা কৰিছে। তীৰ্থলৈ যাব লাগিব, ব্ৰত কৰিবই লাগিব। মই 3 দিন লঘোণে আছোঁ, ব্ৰত কৰিছোঁ, মোৰ কাৰণে ঈশ্বৰ সন্তুষ্ট হ'ব। প্ৰকৃতাৰ্থত এইবিলাক কপিল প্ৰভুৱে হাত দিছে। কি কৰিবলৈ কৈছে? সুদিহ বিশ্বাসে লৈ মুহূৰ্ত হৰণ। সুদিহ, দিহটোৱে যথেষ্টখিনি, তাৰ পাছত কৈছে সুদিহ বিশ্বাসে লৈও মুহূৰ্ত হৰণ। হৰণ ল'লেই নহ'ব, আশ্ৰয় ল'লেই নহ'ব, দৃঢ়তাৰে ল'ব লাগিব, বিশ্বাসে ল'ব লাগিব। তেতিয়াহে হৰণৰ অৰ্থ বা হৰণৰ কাম হয়। আমাৰ সাংসাৰিক জীৱনত আমাক গুৰুৱে হৰণ দেখুৱালে বা হৰণ লোৱাৰ এটা ব্যৱস্থা আছে, যদিও
আমাৰ শৰণৰ ওপৰত বিশ্বাস নাথাকে, গুৰুৱে কোৱা কথা আমাৰ বিশ্বাস নহয়, গতিকে এইখিনিতে আমি শৰণৰ পৰা কিছু বিচলিত হ'ব লগা হয়। গুৰুৱে যাক দেখাই দিছে যে ভগৱন্ত প্ৰভু এজন, তেওঁৰ ওচৰতে আমি সৰ্বদা শৰণাপন্ন হৈ তেওঁকে স্মৰণ কৰি তেওঁ তাতে অৰ্পণ কৰি সমস্ত কৰ্ম কৰিব লাগে, এই সুদৃঢ় বিশ্বাসটো কিন্তু আমাৰ মাজে মাজে কেতিয়াবা আমি বিচলিত হ'ব লগা হয় মায়াৰ প্ৰভাৱত পৰি। গতিকে আজি মাতৃ দেৱহতীক কৈছে যে জ্ঞান কৰ্মে তীৰ্থব্ৰতে নকৰীয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। আৰু কি কৈছে, নিগুণ ভক্তি পালন কৰিবলৈ হ'লে কি কৰিব লাগিব? আমি প্ৰথম কথা পালোঁ, 3টা কথা 4টা কথা পালোঁ। জ্ঞান, কৰ্ম, তীৰ্থ, ব্ৰত এইবিলাকত আমি মন কৰিব নালাগিব, সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগিব। আৰু তাৰ পাছত কৈছে মোৰ গুণগণ মাত্ৰ কৰিব শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যাই নিম জয় মন। তুমি নিগুণ ভক্তি পালন কৰিবলৈ হ'লে সৰ্বপ্ৰথমতে মোৰ গুণগান তুমি শ্ৰৱণ কৰিব লাগিব। বা সমস্ত 9বিধ ভক্তিৰ প্ৰথমবিধ ভক্তি হ'ল শ্ৰৱণ। আজি আমি ভাগৱত পাঠ কৰিছোঁ, আপোনাভাৱে শ্ৰৱণ কৰিছে, কিন্তু ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি হ'ল শ্ৰৱণ, আৰু আপোনাভাৱে 1 নম্বৰ ভক্তিটো কৰি আছে। গতিকে কি শ্ৰৱণ কৰিছে? ভগৱন্তৰ লীলাগুণবিলাক, ভগৱন্তই ধৰাধামলৈ আহি কি কি লীলা কৰিছিলে, এই গুণবিলাক যদি আমি শ্ৰৱণ কৰোঁ তেন্তে আমাৰ নিগুণ ভক্তি পালন হ'ব। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি সদায় নিষ্কামভাৱে কৰিব লাগিব, কোনো ধৰণৰ আশা আগত ৰাখি, কোনো ধৰণৰ আমাৰ লাভৰ কথা চিন্তা কৰি, কোনো আমাৰ উদ্দেশ্যৰ কথা যদি চিন্তা কৰি আমি এই শ্ৰৱণ কৰোঁ বা কীৰ্তন কৰোঁ তেন্তে তাৰ পৰা ফল পোৱা নাযাব। সেইকাৰণে আমাক স্পষ্টকৈ কৈ দিছে, নিগুণ ভক্তি যদি আপুনি বা নিগম ভক্তি হ'বলৈ বিচাৰিছে বা নিগম ভকত হ'বলৈ বিচাৰিছে তেন্তে সৰ্বপ্ৰথমে মূৰ গুণগণ মাত্ৰ কৰিব শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিম জয় মন। আপোনাৰ মনটো কোনো ধৰণৰ আশা নোহোৱাকৈ নিমজ হৈ থাকিব লাগিব। নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই হমে ইটো ভক্তি এৰা এৰি নাই। গতিকে নিগুণ ভক্তিৰ লক্ষণৰ সম্পৰ্কে ক'লে, আৰু ক'লে দেৱহতী মাতৃক যে হে আই, এই ভক্তিৰ লগত মোৰ কোনটো এৰা এৰি নাই। যদি আমি কেনেবাকৈ নিগুণ ভক্তিটো কৰি দিব পাৰোঁ, নিষ্কামে যদি ঈশ্বৰক আমি সেৱা কৰিব পাৰোঁ, তেন্তে সেই ভক্তিতেই ভগৱন্ত বিৰাজ হৈ থাকে, আৰু নিগুণ ভক্তিৰ লগত ভগৱন্তৰ কোনো এৰা এৰি নাই। য'তেই নিগুণ ভক্তি তাতেই ভগৱন্ত, আৰু য'তেই ভগৱন্ত তাতেই নিগুণ ভক্তি। গতিকে আমাক আজি ভাগৱতে স্পষ্টভাৱে ক'লে, ভক্তি কৰাৰ যিটো কৌশল, ভক্তি কৰাৰ যিটো পথ, ভক্তি কৰাৰ যিটো আদৰ্শ আমাক ভাগৱতে ক'লে। এই সম্পৰ্কে আমি কাকো সুধিবলগীয়া নাই। আজিৰ পৰা আমি যদি এনেধৰণে এই ভক্তিভাগ যদি কৰিবলৈ বিচাৰোঁ তেন্তে নিশ্চয় আমি নিগুণময় ভক্তি কৰি ভগৱন্তৰ চৰণত যাতে আমি সমৰ্পিত হ'ব পৰা যাব। বেছি কথা কোৱা নাই, মাত্ৰ তীৰ্থ ব্ৰত এইবিলাক নকৰি, জ্ঞান কৰ্ম নকৰি সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগিব। দ্বিতীয়তে তেওঁৰ গুণগানবিলাক আমি শ্ৰৱণ কৰিব লাগিব, আৰু তেওঁৰ কৰ্ম কৰিবলৈ যাওঁতে আমাৰ কোনো ধৰণৰ স্বাৰ্থ থাকিব নালাগিব, আশা থাকিব নালাগিব, উদ্দেশ্য থাকিব নালাগিব। আৰু এই ধৰণে যদি আপুনি গুণগান কৰে তেতিয়াহ'লে আপোনাৰ নিগুণ ভক্তি পালন হ'ব, আৰু নিগুণ ভক্তি পালন হোৱাৰ লগে লগে ভগৱন্ত আপোনাৰ লগতেই থাকিব, কাৰণ কৈছে যে নিগুণ ভক্তিৰ সহিতে মোৰ কোনো এৰা এৰি নাই। উদাহৰণ এটা দিছে, যেন গংগা জল সমুদ্ৰত পৰে যাই, নিৰ্গুণ ভকতি এহি কহিলো বুজাই। যেনেকৈ গংগা বৈ গৈ সমুদ্ৰত যেনেকৈ পৰে, আৰু সমুদ্ৰত পৰাৰ লগে লগে যে গংগা হৈ নাথাকে, কেৱল সমুদ্ৰ হৈ যায়, ঠিক তেনেধৰণে নিগুণ ভক্তি কৰাৰ লগে লগে আমি ভগৱন্তৰ লগত এনেধৰণে বিলীন হৈ যাওঁ, আপুনি আৰু ভগৱন্ত, ভগৱন্ত আৰু আপুনি কোনো ধৰণৰ পাৰ্থক্য নাথাকে। এই কামটো কোনে কৰিছিল? মাধৱ মহাপুৰুষ আৰু কৃপালু শংকৰ গুৰুজনাৰ দুজনাৰ মাজত এই ব্যৱস্থাটো হৈছিল। গতিকে আমি সেইকাৰণে গাওঁ
শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰ দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰ। গতিকে মাধৱ মহাপুৰুষে ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি গুৰুকে ঈশ্বৰমূৰ্তি ধ্যান কৰি তেওঁ আৰু গুৰুজনৰ মাজত কোনো পাৰ্থক্য নাথাকিল। উদাহৰণস্বৰূপে মাধৱ মহাপুৰুষে কোনোদিনেই সকাম ভক্তি কৰা নাছিল, কোনোদিনেই আশা কৰি কৰা নাছিল। প্ৰমাণ তেওঁ আঙুঠি পিন্ধোৱা, জোৰোণ পিন্ধোৱা, বিয়া পাতিবলৈ উদ্যত হোৱা এনেকুৱা এজন ব্যক্তি যিদিনাখনি গুৰুৰ সংস্পৰ্শলৈ গুচি গ'ল সেইদিনাৰ পৰা তেওঁৰ জীৱনলৈ যিটো ৰোমান্টিক ভোগ, এখন বিয়া পাতিবলৈ এজন পুৰুষে যিটো উচপিচ হৈ থাকে, আনকি আঙুঠিও পিন্ধালে, জোৰোণৰ সকলোখিনি কাপোৰ কানিও কিনিলে, আৰু সেই মুহূৰ্ততে কৃপালু শংকৰ গুৰুজনাৰ লগত মাতৃ মনোৰমা দেৱীৰ অসুখৰ কাৰণে এটি পাঠা ছাগলী আগ কৰাৰ কাৰণে বৈনায়কক ৰামদাসক পাঠা ছাগলী বিচাৰিবলৈ পঠিয়াওঁতে শংকৰ গুৰুজনাক লগ পালে, আৰু শংকৰ গুৰুজনাই ক'লে যে ঈশ্বৰৰ ওচৰত কোনো ধৰণৰ জীৱ অৰ্পণ নহয়। আৰু সেই সময়ত কৃপালু মাধৱ মহাপুৰুষ শাক্তপন্থীত অত্যন্ত শক্তিশালী পণ্ডিত আছিল, সংস্কৃতৰ পণ্ডিত আছিল, আৰু লগে লগে ক'লে যে মোতকৈ ইয়াত কোন শ্ৰেষ্ঠ আছে, ব'লা বুলি কৈ ৰামদাসক লগত লৈ পুৱাতে আহি গুৰুজনাৰ ওচৰত পালেহি, আৰু লগে লগে গুৰুজনাৰ লগত 7 দিন 7 ৰাতি তৰ্কত লিপ্ত হৈ অৱশেষত গুৰুজনাৰ চৰণত সমৰ্পিত হ'ল। বুজি পালে কথাখিনি। আমি ভাবিছিলোঁ সেই তৰ্কখনেই শেষ তৰ্ক হওক বুলি, কিন্তু সেই তৰ্কখন থাকি গ'ল। আজিও সেই তৰ্ক আছেই। যদি মাধৱ মহাপুৰুষৰ ঘোষাখনকে লৈ আমি সমস্ত লোকে চলি আছোঁ, মাধৱ মহাপুৰুষেতো শাক্তপন্থী আছিল, মাধৱ মহাপুৰুষেতো দেৱ দেৱতা পূজা কৰিছিল, মাধৱ মহাপুৰুষেতো সকলো কৰ্মকাণ্ডি কৰিছিল, তেনে এজন লোক গুৰুৰ কৃপাত বা গুৰুৰ কথা গ্ৰহণ কৰি তেওঁ অন্তৰত বন্তিগছ জ্বলি উঠিল, আৰু সেই বন্তিৰ পোহৰে তেওঁ পোহৰাই তুলিলে। তাৰ পাছত তেওঁ সিদ্ধান্ত ল'লে যে ঈশ্বৰৰ বাদে আৰু বেলেগ কথা নাই, আৰু সেইদিনাৰ পৰা মাধৱ মহাপুৰুষে ঐকান্তিক প্ৰচেষ্টাৰে গুৰু সেৱা কৰিবলৈ ধৰিলে, ঈশ্বৰ উপাসনা কৰিবলৈ ধৰিলে। তাৰ নিদৰ্শন নামঘোষাত আমাক দি থৈ গৈছে। কিন্তু আমি মূৰ্খমতীবিলাকে কিয় এই কথাবিলাক উপলব্ধি কৰিব নোৱাৰোঁ? আমাৰ ক'ত জেমেলাটো আছে, আমাক কোনে প্ৰৰোচনা কৰি আছে? এইটো আমি এই মুহূৰ্তত বিচাৰ কৰিবলগীয়া এটা বিশেষ কথা। কাৰণ আমাক উদাহৰণ দেখুৱাই থৈ গৈছে। হয় বোলে মাধৱ মহাপুৰুষো এনেধৰণৰ আছিল, কিন্তু মাধৱ মহাপুৰুষ আজিৰ দিনত কৰ্মকাণ্ডী বা জ্ঞানকাণ্ডী লোকসকলে যি দবদবাই আছে তাতোতকৈ শ্ৰেষ্ঠ আছিল মাধৱ মহাপুৰুষ। কিন্তু মাধৱ মহাপুৰুষে শংকৰ গুৰুজনাৰ উপদেশ মানি তেওঁ যদি এক ঈশ্বৰবাদ হ'ব পাৰিলে, আৰু তেওঁ যেতিয়া সমস্ত জগতলৈ নামঘোষাৰ মাধ্যমেদি, ৰত্নাৱলীৰ মাধ্যমেদি বা অন্যান্য বৰগীতৰ মাধ্যমেদি যদি এধৰণৰ ব্যৱস্থাটো আমাক কৈ থৈ গ'ল, আৰু মাধৱ মহাপুৰুষ তৰি গ'ল, তেতিয়াহ'লে আমি মাধৱ মহাপুৰুষৰ ৰাস্তাটো কিয় ল'ব নোৱাৰোঁ? কিয় আমি নোৱাৰোঁ? ক'ত আমাৰ গণ্ডগোলটো আছে? আচলতে আমি দুখী লাভ নাই। প্ৰত্যেক জীৱৰ কৰ্মৰ বাসনা থাকে। আমি কৈ থাকোঁ, আচলতে নহয়। আমি ইয়াত যদিও বহুখিনি মানুহ উপস্থিত আছোঁ, কোনে কেনেধৰণে শ্ৰৱণ কৰিছে, কাৰ কেনেধৰণৰ ভাৱনা, এই কথাখিনি কিন্তু আমি বুজি নাপাওঁ। কাৰণ আমাৰ প্ৰাৰব্ধ কৰ্মৰ ফল আছে, আমি ভুগিব লাগিব। আৰু যিসকলৰ প্ৰাৰব্ধ কৰ্মৰ সাধনা আছে, সংস্কাৰ আছে, তেওঁলোকে অলপতে এই কথাখিনি বুজিব, আৰু বুজি পেলাই ঈশ্বৰ সেৱাত লিপ্ত হ'ব। গতিকে মাধৱ মহাপুৰুষৰ সেই তৰ্কখনি শেষ তৰ্ক নহ'ল। আজিও সেই তৰ্ক লাগিয়ে থাকে, প্ৰত্যেক নামঘৰতে লাগিয়ে থাকে। প্ৰত্যেক নামঘৰবোৰ দুভাগ হৈছে অকল সেইটো কাৰণতে এশৰণীয়া হৈছে, আৰু বাকীখিনি যাগযজ্ঞ পূজা পাতলত ব্যস্ত। বলে চলে হ'লেও তেওঁলোকে যাগযজ্ঞ পূজা পাতল কৰি এশৰণীয়া লোকসকলক, ঈশ্বৰমুখী লোকসকলক সদায় তছনছ কৰিবলৈ বিচাৰি আহিছে। এইটোৱে হৈ আছে নামঘৰ ফটাৰ মূল কাৰণ, সেইটোৱেই, আন একো নাই। প্ৰত্যেক নামঘৰতে আজি সমাজ বিভাজন হ'বলৈ ধৰিছে, আৰু সমাজখন কোনখন? সেইখন সমাজ। তেওঁলোকে কেৱল ভোগ কৰিব লাগে, কিবা কৰিব লাগে, পাব লাগে, খাব লাগে। কিন্তু ভাগৱতৰ উপদেশ, শাস্ত্ৰৰ উপদেশ, গুৰুৰ উপদেশ সকলো অমান্য কৰি পৰম্পৰাক দোহাই দি তেওঁলোকে কেৱল এটা ব্যৱস্থাহে পালন কৰি আছে।
কিন্তু মহাভাগৱতে এই কথাবিলাক আজি বাৰ বাৰ কৈ আছে। তেওঁলোকেও ভাগৱত পঢ়ে, কিন্তু কেনেকৈ পঢ়ে সেইটো ঈশ্বৰেহে জানিব, আৰু আমি কিন্তু তাৰ উত্তৰ দিব নোৱাৰিম। কিন্তু আজি আমি ভাগৱত চাইছোঁ, ভাগৱতে আমাক এই কথাখিনি কৈছে নিগুণ ভকতি আহি কহিলোঁ বুজাই, মই হমে ইটো ভক্তি এৰা এৰি নাই, যেন গংগাজল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি আহি কহিলোঁ বুজাই। আৰু কি কৈছে, এই নিৰ্গুণ ভক্তি কৰিবলৈ যাওঁতে মোৰ ভক্তজন কেনেকুৱা বুলি কৈছে, হে ৰাম মোৰ ভক্ত হ'ব পুনু নিষ্কাম হুয়, ই কথা নিশ্চয় মাও শুনি নিৰ্ণয়। আমি যদি ভগৱন্তৰ ভক্ত হৈছোঁ, আমি যদি ভকত বুলি নিজকে জাহিৰ কৰিব বিচাৰিছোঁ, ভকত বুলি যদি আমি পৰিচয় দিবলৈ বিচাৰিছোঁ, তেন্তে আমাৰ এটা ডেজিগনেশ্যন বা এটা আমাৰ চাৰ্টিফিকেট থাকিব লাগিব। সেইটো আজি ভগৱন্তই আমাক কৈ দিছে যে মোৰ ভক্ত হ'বলৈ হ'লে তেওঁ সদায় নিষ্কাম হ'ব লাগিব, আশা থাকিব নালাগিব, সকামী হ'ব নালাগিব। প্ৰত্যেকটো অনুষ্ঠান আমি আশা কৰি কৰোঁ, উদ্দেশ্য লৈ কৰোঁ। আৰু উদ্দেশ্য এৰি যেতিয়া আপুনি কৰ্ম কৰিব, উদ্দেশ্য এৰি যদি ভাগৱত শুনিব, উদ্দেশ্য এৰি যদি ভগৱন্তৰ কথা শ্ৰৱণ কৰিব, তেতিয়াহে আপুনি ভগৱন্তৰ ভকত। আৰু সেইজনকে চাৰ্টিফিকেট দিছে ভগৱন্তই যে মোৰ ভকত সদায় নিষ্কাম হয়, আৰু সকামীখিনি মোৰ ভকত নহয়। ওলাই গ'ল, উলিয়াই দিলে। এতিয়া মোৰ ভকত হয়নে নহয়, আপুনি হয়নে নহয়, মই হয়নে নহয়, তেখেত হয় নহয়, নিজে নিজে ভাবি থাকিলেই হ'ল। মই ভগৱন্তৰ ভকত হৈছোঁ নে নাই হোৱা, ভগৱন্তই কৈ দিলে মোৰ ভকত সদায় নিষ্কাম। আৰু যিখিনি সকামী সেইখিনি মোৰ ভকত নহয়। ভগৱন্তৰ ভকত আমি হ'ব পাৰিছোঁ নে নাই, বা সেই পৰ্যায়লৈকে উত্তীৰ্ণ হৈছোঁ নে নাই, কোনেও কাকো দেখুৱাই দিব নালাগে। মই আপোনাক ক'ব নালাগে যে আপুনি নিগম ভকত, আপুনি বহুত ওপৰত হৈছে, আপুনি বহুত কিবা কৰিছে। নিজে নিজে উপলব্ধি কৰক মই কোন পৰ্যায়ত আছোঁ, মই কিমানখিনিলৈকে মোৰ সাধনা হৈছে, কিমানখিনিলৈকে ভক্তি কৰিছোঁ, মোৰ ভাগৱতৰ মতে মোৰ সাধনাখিনি মিলিছে নে নাই মিলা। এই কথাটো নিজে নিজে উপলব্ধি কৰিব লাগে, কোনো কাকো আঙুলিয়াব নালাগে। বাপ হয়নে কওকচোন, কোনো কাকো আঙুলিয়াব নালাগে, মাত্ৰ নিজে নিজে চাব লাগে। আইনাখনত চালে যেনেকৈ মই মোৰ ছবিটো গম পাওঁ, বা চুলিকেইডাল কেনি বেকা হৈ আছে, ক'ত মোৰ ফোঁহা এটা উঠি আছে, যেনেকৈ আইনাখনত পাওঁ, ঠিক তেনেকৈ ভাগৱতৰ দৰ্শন যদি আপুনি চাই থাকে, ভাগৱতৰ কথাখিনি চাই থাকে, তেতিয়া আপোনাক বুজি পাব আপুনি যে মই কোন পৰ্যায়ত আছোঁ। আপোনাক আকৌ মই বেলেগে চাৰ্টিফিকেট দিয়াৰ কোনো প্ৰয়োজন নাই, স্পষ্ট। কাৰণ মোৰ ভকতসকল নিষ্কাম। আৰু যদি আপুনি সকাম কৰিছে, তেতিয়া আপুনি ভকত হোৱা নাই আজিলৈকে, নাই হোৱা। আমি উদ্দেশ্য লৈ কৰ্মবিলাক এৰিব লাগে। ভয় কৰোঁ আমি, এইটো কাম নকৰিলে আমাৰ কিবা হ'ব নেকি। আচলতে নহয়, ভগৱানে তেতিয়াহে সন্তুষ্ট হয় আমি স্বাৰ্থ ৰাখি ভাগৱতলৈ আহোঁ, স্বাৰ্থ ৰাখি নামঘৰলৈ আহোঁ, নহয়নে বাৰু? নাহোঁ বহুত দিন নাহোঁ, কিবা এটা অসুবিধাত পৰি আছোঁ যে ভাগৱততে বন্তিগছ দিওঁগৈ, সেইটো স্বাৰ্থ। আহিলে সেইদিনাখনি আপুনি পায়সৰ টোপোলা লৈ আহিলে, চুজি টোপোলা লৈ আহিলে, খিচিৰি টোপোলা লৈ আহিলে, প্ৰসাদৰ টোপোলা লৈ আহিলে, উদ্দেশ্য। কিন্তু যিজনে এদিনো একো নাই কৰা কিন্তু সদায় ভাগৱতলৈ আহে, সেইজন ভগৱন্তৰ ভকত। সেইজন কিন্তু নহয়, আৰু সেইজনে স্বাৰ্থ ৰাখি আহিছে। ভগৱন্তই এজনক একো নকৰে, অপকাৰো নকৰে, কিন্তু তেওঁ সেৱাভাগ গ্ৰহণ কৰিবলৈ অকণমান আমনি পায়। ভাগৱতে কৈ আছে, হয় নাই বাৰু? হে, গতিকে আমি সদায় নাহোঁ, এলাহ কৰোঁ, কিন্তু এদিন কিন্তু আহোঁ। সেইদিনা কিন্তু আমি কালি টোপোলাই লৈ আহোঁ। তেওঁ জানিছে যে ভাগৱততে মই যদি বন্তিগছ দিওঁ, বা ভাগৱতেদি যদি মই আজি প্ৰসাদমুঠি দিওঁ, ল'ৰাটো পৰীক্ষাত পাছ কৰিব, কিবা এটা উদ্দেশ্য। কিন্তু মোৰ ভক্ত সেইজন নহয়, মোৰ ভক্ত সদায় নিষ্কাম। মোৰ গুঞ্জ শুনি ভাল পায়, ভকতৰ সংগত মোৰ কথা শুনি ভাল পায়, শ্ৰৱণ কৰিছোঁ। গতিকে শ্ৰৱণ কৰাৰ পাছত সেই ব্যৱস্থাটো সেই দিনাৰ পৰাই থাকি গ'ল, এখন কাণে শুনো, এখন কাণে উলিয়াই দিওঁ। আমি যিজন ভাগৱতীক এবাৰ মাতিছোঁ, যথেষ্ট শিক্ষাবিদ, তেওঁ এটা কথা কৈছিল, বোলে বাপ সমস্ত, মই কথা এটা কওঁ শুনিব দেই, আপোনালোকৰ বোলে হাঁহি উঠিল। বোলে কি কথা? এই বোলে দুজন ব্যক্তি, এজনে সদায় ঈশ্বৰৰ গুণ নাম লৈ থাকে, ঈশ্বৰৰ কৰ্ম কৰি থাকে, সাধুৰ সংগলৈ গৈ থাকে, ভাগৱত গাই ঘূৰি ফুৰে, গোটেই ত্ৰিভুৱন ভাগৱত গাই ঘূৰি ফুৰে আকৌ দেই এজন। আৰু এজনে কি কৰে, খুব স্পীডত গাড়ী চলায়,
একদম 120, 130 ই কোনোদিন লাহেকৈ নচলা। বাইক চলালেও মানুহে কৈ যায় ই যাব আৰু লগত উঠি যোৱাটোৱে মানে ভালকৈ নধৰিলে দিগদাৰ আছে। এই দুইটা মানুহ এটা সময়ত মৃত্যুবৰণ কৰিলে, যমৰ ওচৰ পালেগৈ আৰু এটা বিচাৰ চলিছে। বোলে তুমি কি কি কৰি আহিলা কোৱা? বোলে সেই ধৰ্মৰাজ মই বোলে গোটেই জীৱনটো অকল ভাগৱতকে পঢ়িলোঁ, ভাগৱতকে শুনালোঁ, এনেকুৱা তেনেকুৱা 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 ভাল কামেই কৰিলা, গোটেইখিনি চাৰ্টিফিকেট দিছে আৰু যমদূতক মাতি আনিলে, ইয়াক লৈ যা, এই ভগা বিচনাখনত শুবলৈ। ই গোটেই জীৱন ভাগৱত গালেতো। ইটো মাতি আনিলে, তোমাৰ কি হ'ল, তুমি কি কাম কৰা? বোলে মই খুব গাড়ী চলাওঁ, খুব স্পীডত চলাওঁ, মই একদম খেলি মেলি নাই আৰু একদম কেনি কাটি লৈ যাওঁ ঠিকনা নাই আৰু মোক কোনো কাম নাই। এই দুটো মাতি আনিলে, এওঁ ধুনীয়াকৈ সোণৰ পালেঙত ভালকৈ আৰামছে থাকিবলৈ দিয়ে। ইজনে টপৰাই মাতিলে, বোলে প্ৰভু আপোনাৰ বিচাৰখন শুদ্ধ হ'ব নাই নেকি? মই ইমান ভাল কাম কৰাৰ পাছত আপুনি মোক এনেকুৱা এখন ভগা বিচনাত শুবলৈ দিলে, আৰু সেইটো মানে কোনোদিন ঈশ্বৰৰ নাম নাই লোৱা, কেৱল গাড়ী স্পীডত চলায়, মানুহ মৌনে জীউনে হৈ যায়। তেওঁ অটপালিত মানুহ ভয় খাই থাকে, আৰু তেওঁক আপুনি সোণৰ পালেঙত বহিবলৈ দিলে, শুবলৈ দিলে। বোলে চোৱা, তুমি ভাগৱত গাই ফুৰিলা হয়, এই যিসকল মানুহে ভাগৱত শুনিছিলে তেওঁলোকে এখন কাণে শুনিলে, এখন কাণে উলিয়াই দিলে, একো কাম নহয়। কোনোবাই টোপনিয়াই থাকিলে, কোনোবাই গ্ৰাম্য কথা ভাবি থাকিলে, কোনোবাই এনেই বহি থাকিলে, তোমাৰ দ্বাৰা একো জগতৰ কাম নহ'ল। এখন কাণে শুনিলে, এখন কাণে উলিয়াই দিলে, আৰু কেৱল ভাগৱতত গৈ টোপনিয়াই থাকে, সেইকাৰণে তোমাৰ দ্বাৰা একো লাভ নহয়। বোলে সেইজনক কেনেকৈ কোৱা? সেইজনে যেতিয়া গাড়ী চলায়, গাড়ীত যেতিয়া উঠি যোৱা মানুহকেইটাই যেতিয়া স্পীডত চলায়, হে প্ৰভু বচাবা, হে প্ৰভু বচাবা, সেইটো ক'ৰবাত মাৰিব দে, কৃষ্ণ প্ৰভু কৃষ্ণ, যেনে তেনে অকল ভয়তে কৃষ্ণ নাম। গতিকে তেওঁ যিটো কাম কৰিলে, এটা সাধু কথা শুনিছে নহয়। গতিকে তেওঁ যিটো কাম কৰিলে, যিটোৰ জৰিয়তে তেওঁ এনেকুৱাখিনি মানুহক ঈশ্বৰৰ নামৰ প্ৰতি ধাৱমান কৰাই দিলে, এই টান পৰিলে যে ৰাম বোলক এই কথাটোলৈ আহিলে। গতিকে তেওঁ সেইটো কাম কৰে, ভয় খুৱাই হ'লেও কিবা খুৱাই হ'লেওতো ঈশ্বৰৰ নাম লোৱালেতো। গতিকে তেওঁ সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা কৰা হ'ল। দেখি নহওক। গতিকে আমি সদায় জানিব, নিষ্কামভাৱে যদি ঈশ্বৰক সাধনা কৰিছোঁ, একদম সকলো ত্যাগ কৰি ঈশ্বৰৰ নাম য'তেই থাকে তাতেই শুনিবলৈ হেঁপাহ কৰিব লাগে, তাত কোনো স্বাৰ্থ থাকিব নালাগে।